এইবাৰ ৰাজহুৱা সভাৰ যোগেদি ভোট বৰ্জন সিদ্ধান্ত ল'লে ফিলবাৰীৰ টিংখং শীতলপুৰবাসী। কিয় ল'লে এই সিদ্ধান্ত? আচলতে কিমান অৱহেলিত হ'লে এখন গাঁৱৰ সমূহ ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ ভোট বৰ্জনৰ সিদ্ধান্ত ল'বলৈ বাধ্য হয়। তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত 1975 চনত প্ৰতিষ্ঠা লাভ কৰা অনুসূচিত জাতিৰ লোকে বসবাস কৰা এখন ঐতিহাসিক গাঁও হৈছে ফিলবাৰীৰ টিংখাং শীতলপুৰ গাঁও। গাঁওখনৰ মূল সমস্যাটো হ'ল যাতায়াত ব্যৱস্থা। গাঁৱলৈ প্ৰৱেশ কৰা মূল পথত বাৰিষা সময়ত হয় হাঁটু বোকা, ফলত যাতায়াত, শিক্ষাৰ্থী, ৰোগী বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হৈ আহিছে এই গাঁৱৰ ৰাইজ। ৰাজ্য চৰকাৰলৈ বিভিন্ন সময়ত আবেদন নিবেদন জনাই আহিছে যদিও কোনো গুৰুত্ব নাই। ফলত স্থানীয় ৰাইজে ক্ষোভিত হৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰে নৱোজ্জ্বল লুইতপৰীয়া যুৱক সংঘৰ কাৰ্যালয়ত। ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মে টিংখাং শীতলপুৰবাসী ৰাইজে পথ নিৰ্মাণ নোহোৱা পৰ্যন্ত লোকসভা, পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভোট ভিক্ষা কৰিবলৈ অহা কোনো ৰাজনৈতিক দলৰ সাংসদ, বিধায়ক, পঞ্চায়ত প্ৰতিনিধি দলৰ নেতা পালিনেতা প্ৰৱেশ কৰিব নোৱাৰিব গাঁৱলৈ। গাঁৱলৈ প্ৰৱেশ কৰি ভোট বিচাৰি আহিলে পৰিণতি বিষম হ'ব বুলি এক সংবাদমেলত সদৰি কৰিছে। টিংখাং শীতলপুৰ গাঁৱৰ কোনো ৰাজনৈতিক ব্যক্তিয়ে কোনো ৰাজনৈতিক দলৰ লগত নিৰ্বাচনৰ প্ৰচাৰত ঘূৰিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। যদিহে গাঁৱৰ কোনো ৰাজনৈতিক দলৰ নেতা পালিনেতাই কোনো ৰাজনৈতিক দলৰ প্ৰচাৰত ঘূৰি থকা প্ৰত্যক্ষ কৰা হয়, তেন্তে সেইজন ব্যক্তিক ৰাজহুৱা সভা অনুষ্ঠিত কৰি ৰাজহুৱা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সংবাদমেলৰ যোগেদি সকীয়াই সুবিধাৰ ব্যক্তিগত সুবিধা আমাক যিসমূহ দিছে, সেই ব্যক্তিগত সুবিধাসমূহ আমাৰ পৰ্যাপ্ত নহয়। ব্যক্তিগত সুবিধা তেওঁলোকে কোনো চৰকাৰে নিজৰ গাঁঠিৰ ধন ভাঙি আমাক সুবিধা দিয়া নাই। তেওঁলোকে যিসমূহ ব্যক্তিগত সুবিধা আছে, সেই ব্যক্তিগত সুবিধাসমূহ সম্পূৰ্ণ আমাৰ প্ৰাপ্য, আমাৰ অধিকাৰ। কিন্তু আমাৰ মূল সমস্যাই হৈছে আমাৰ টিংখাং শীতলপুৰ গাঁৱৰ পথ। গতিকে আমাক পথ লাগে, সম্পূৰ্ণ পথ আমাৰ পকীকৰণ হ'ব লাগে, আৰু আমাৰ ব্যক্তিগত যিবিলাক আমি সুবিধা আদায় কৰিছোঁ, সেইখিনি আমাৰ প্ৰাপ্য, সেইখিনি আমি পাব লাগিব। আজি আমি টিংখাং শীতলপুৰ গাঁৱৰ ৰাইজে আজি আমি এখন ৰাজহুৱা সভাৰ জৰিয়তে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে আমি গাঁও স্থাপন হোৱা কালৰ পৰা 1972 চনৰ পৰা গাঁও স্থাপন হ'ল এখন গাঁও, কিন্তু আজি পৰ্যন্ত আমাৰ এই টিংখাং শীতলপুৰ গাঁৱৰ এটাও পথ পকীকৰণ কৰা নহ'ল। প্ৰতি বছৰে নিৰ্বাচন আহে, ৰাজনৈতিক স্বাৰ্থত প্ৰতিজন নিৰ্বাচনৰ নেতা পালিনেতাই, বিধায়কে হওক, MP-য়ে হওক, তেওঁলোকে এই আমাৰ যি পথ, এই পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈ ৰ'ল। আমাৰ পথ আজি পৰ্যন্ত নিৰ্মাণ কৰা নহ'ল। গতিকে আমি আজি ৰাজহুৱা সভাৰ জৰিয়তে আজি আমি অসম চৰকাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষই হওক, স্থানীয় বিধায়কে হওক, তেওঁলোকক আমি সম্পূৰ্ণৰূপে বৰ্জন কৰিছোঁ। আগন্তুক লোকসভা নিৰ্বাচন আমি আজিৰ এই ৰাজহুৱা সভাৰ জৰিয়তে সিদ্ধান্ত লৈ আমি আগন্তুক লোকসভা নিৰ্বাচন বৰ্জন কৰিছোঁ। যেতিয়ালৈকে টিংখাং শীতলপুৰ গাঁৱৰ পথ সম্পূৰ্ণৰূপে নিৰ্মাণ নহয়, তেতিয়ালৈকে আমাৰ এই ধাৰা অব্যাহত থাকিব। আৰু এই আমি নিৰ্বাচন বৰ্জনৰ সময়ছোৱাত আমাৰ এই গাঁওখনত কোনো ধৰণৰ ৰাজনৈতিক নেতা পালিনেতাৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। আৰু আমি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে কেৱল ৰাজনৈতিক স্বাৰ্থত তেওঁলোকে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব গৈ তেওঁলোকে এখন গাঁৱক সম্পূৰ্ণৰূপে তেওঁলোকে অৱহেলা কৰি আহিছে, আৰু তেওঁলোকে এই অৱহেলাৰ ফলশ্ৰুতিত তেওঁলোকে আজি পৰ্যন্ত আমাক কেৱল মাহিয়াৰ দৃষ্টিৰে চাই, আমাক কেৱল এটা টুপি পিন্ধাই আছে। গতিকে আজি আমি এই ৰাজহুৱা সভাৰ জৰিয়তে আমি এই প্ৰেছ মিট দিছোঁ, আৰু এই প্ৰেছ মিটৰ জৰিয়তে আমি অসম চৰকাৰৰ বিভিন্ন বিষয়াসকলক আমি সকীয়াই দিছোঁ যে আমাৰ এই প্ৰতিবাদী সময়ছোৱাত তেওঁলোকৰ কোনো ধৰণৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবৰ বাবে নেতা পালিনেতাই যাতে আমাৰ এই গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে। আৰু যদি কেনেবাকৈ কোনো ধৰণৰ ৰাজনৈতিক নেতা পালিনেতাই প্ৰৱেশ কৰে এই গাঁওখনত, তেনেহ'লে তেওঁলোকে কিন্তু প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। আৰু আমাৰ এই ধাৰা কেৱল আমাৰ এই ভোট বৰ্জনৰ ধাৰা কেৱল আমাৰ MP ইলেকশ্যনেই নহয়, এই ধাৰা আমাৰ সমান্তৰালভাৱে যেতিয়ালৈকে আমাৰ পথ নিৰ্মাণ নহয় তেতিয়ালৈকে আমাৰ চলি থাকিব। তাৰ কাৰণে হয়তো পঞ্চায়ত নিৰ্বাচনো পাৰ হৈ যাব পাৰে, হয়তো বিধানসভা নিৰ্বাচনো পাৰ হৈ যাব পাৰে। আৰু আমি ঘোষণা কৰিছোঁ যে যিদিনাখন লোকসভাৰ নিৰ্বাচন হ'ব, আগন্তুক মে মাহতে লোকসভা নিৰ্বাচন হ'ব, যিদিনাখন নিৰ্বাচনৰ দিন ঘোষণা কৰিব, সেইদিনাখনে আমি নিৰ্বাচন হোৱাৰ দিনাখন আমাৰ গাঁৱৰ ৰাইজে আমি প্ৰতিবাদ সাব্যস্ত কৰিম, আমি অৱস্থান ধৰ্মঘট কৰি আমি চৰকাৰৰ বিৰুদ্ধে আমি গৰজি উঠিম। তাৰ কাৰণে কিন্তু আমাৰ কোনো দুখ নাথাকিব। সম্পূৰ্ণৰূপে ইয়াৰ বাবে দোষী হ'ব অসম চৰকাৰ, স্থানীয় বিধায়ক, লগতে PWD ডিপাৰ্টমেণ্ট। গতিকে আমি আৰু আগন্তুক সময়ছোৱাত আমি গাঁৱৰ যিসকল ৰাজনৈতিক নেতা পালিনেতা আছে তেওঁলোককো আমি অনুৰোধ কৰিছোঁ, তেওঁলোকেও যাতে ৰাজনৈতিক যি দল সংগঠনৰ কাম কাজ, সেই কাম কাজসমূহৰ পৰা তেওঁলোকেও যাতে বিৰত থাকে।
মহিলা হিচাপে মই এইটোৱে ক'ব বিচাৰিম যে আজি অত দিনে হৈ গ'ল আমাৰ ৰাস্তাটো পকীকৰণ কৰিবকে ইমান দিনে আমাক ভাবুকি দি থ'লে। গতিকে অতদিনে যেতিয়া আমাৰ ৰাস্তাটো পকীকৰণ নহ'ল, গতিকে এই সম্পৰ্কত আমাৰ গাঁৱৰ সকলো স্থানীয় ৰাইজে যিটো সিদ্ধান্ত লৈছে, আমি সিদ্ধান্তত অটলভাৱে আমি তাতে বৰ্তি থাকিম। আৰু সকলো মহিলাই আমি এই আগন্তুক লোকসভাই হওক, বিধানসভাই হওক বা পঞ্চায়ত ইলেকশ্যনেৰে হওক, সকলোতে আমি ভোট বৰ্জন কৰিছোঁ। আৰু আমাৰ এইখিনিতে আমাৰ স্থানীয় মন্ত্ৰী ডাঙৰীয়াই হওক আৰু বিভিন্ন ধৰণৰ বিধায়ক ডাঙৰীয়াই হওক, সকলোকে আমি এইটোৱে আহ্বান কৰিছোঁ যে আমাৰ ৰাস্তাটো যাতে অতি সোনকালে আমাৰ পকীকৰণ কৰি দিয়া হয়। কাৰণ আমাৰ এই ৰাস্তাটো নোহোৱা দুখতে আমাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে হওক বা বেমাৰী হওক, আমাৰ অহা যোৱা কৰিবলৈ বহুতখিনি আমি অসুবিধাৰ সন্মুখীন কৰিবলগীয়া হৈছে। গতিকে এইখিনিতে আমাৰ এটাই ক'বলগীয়া যে অনুৰোধ কৰা হৈছে যে আমাৰ এই ৰাস্তাটো যাতে অতি সোনকালে আমাক পকীকৰণ কৰি দিয়ে। আৰু যেতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ দায়িত্ব নলয়, তেতিয়ালৈকে আমিও ভোট বৰ্জন কৰিছোঁ বুলি সকলোৱে আমি প্ৰতিশ্ৰুতি দিছোঁ।